শিক্ষকৰ দ্বাৰা ছাত্ৰীক যৌন নিৰ্যাতন দিচাংমুখ আৰক্ষী চকী ঘেৰাও 11 বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলাক লৈ উত্তাল শিৱসাগৰ দিচাংমুখ সংগ্ৰাম চলিছে আমাৰ ৰাইজ জাগিছে এই সংগ্ৰাম চলিছে লম্পট উজ্জ্বল ডাৰিক নামৰ শিক্ষকগৰাকীক 5 দিনৰ পিছতো গ্ৰেপ্তাৰ নকৰাক লৈ উত্তাল শিৱসাগৰ দিচাংমুখ সহৰাইজে ঘেৰাও কৰিলে দিচাংমুখ আৰক্ষী চকী সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত দিচাংমুখত তীব্ৰ প্ৰতিবাদ উজ্জ্বল ডাৰিক নামৰ লম্পট শিক্ষকগৰাকীক তাৎক্ষণিক গ্ৰেপ্তাৰৰ দাবী পক্সো আইনৰ কঠোৰ ধাৰাত গ্ৰেপ্তাৰৰ দাবী 24 ঘণ্টাৰ পিছত গ্ৰেপ্তাৰ নকৰিলে হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ অনুসূচিত ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নল'বলৈ সকিয়নি নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365 চাওক আজি যোৱা 23 তাৰিখৰ দিনা তিনিগৰাকী পঞ্চমান ছাত্ৰীক এজন লম্পট শিক্ষকে শিক্ষা পোহৰ বিলাবলৈ অহা শিক্ষকৰ নামত কলংক খনা সেই লম্পট শিক্ষক এই উজ্জ্বল ডাৰিকে তিনিগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ পিছতো আজিৰ সময়লৈকে প্ৰশাসন নিমাত আৰু নীৰৱ আমি তাৰ কাৰণে আজি সদৌ শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থা গাঁওবাসী চব ক্ষোভিত হৈছোঁ ইমান ডাঙৰ এটা ঘটনা ইমান ডাঙৰ এটা কাণ্ড হৈ যোৱাৰ পিছতো জঘন্য কাণ্ডৰ পিছতো আজিও কিয় নিমাত আজিও কিয় উজ্জ্বল ডাৰিকক গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ কিন্তু সকলো মানুহৰ মাজত প্ৰশ্ন উদয় হৈছে আমি আজি দাবী জনাইছোঁ 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ সময়ৰ ভিতৰত যদি জিলা প্ৰশাসনে যদি সেই মাষ্টৰজনক যদি নিলম্বিত নকৰে যদি সেই মাষ্টৰজনক যদি গ্ৰেপ্তাৰ নকৰে তেন্তে ইয়াকে ভয়াৱহতাৰ ৰূপ কিন্তু অনুসূচিত জাতিৰ পৰা কোনোদিনা কামনা কৰা নাছিল আৰু আজিও কামনা নকৰিব আমি সেইকাৰণে আজি প্ৰতিবাদ কৰিছোঁ এই প্ৰতিবাদৰ মূল অস্ত্ৰ মূল লক্ষ্য যদি প্ৰশাসনে ভাবিছে এয়া যে 23 তাৰিখৰ পৰা এই 28 তাৰিখলৈ দিন যেনেকৈ পাৰ কৰালে সেই দিনটো পাৰ কৰা যদি এটা যদি তেখেতলোকে আহিলা বুলি ভাবিছে তেন্তে এইটো তেখেতলোকে ভুল ভাবিছে আমি ইয়াৰ পৰাই জনাই দিব বিচাৰিছোঁ ইয়াৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিম তাত আমি 3টা দাবী তাত উল্লেখিত কৰিছোঁ প্ৰথম কথাটো হ'ল তিনিগৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতন চলোৱা তিনিগৰাকী ছাত্ৰীক ন্যায় দিব লাগিব প্ৰশাসনে ন্যায় দিব লাগিব প্ৰশাসনে এক্টৰ অধীনত যাতে খোপা ঢিলা কিবা লগাই যাতে আইনৰ ব্যৱস্থা কৰি পিনে যাতে 3 মাহৰ পিছত 15 দিনৰ পিছতে জামিন পাই পিনে মুক্ত আকাশত তলত যাতে বিচৰণ কৰি পিনে তিনিগৰাকী ছাত্ৰী জীৱন ধ্বংস কৰা গোটেই এতিয়া প্ৰক্ৰিয়াটো আছে প্ৰশাসনৰ হাতত প্ৰশাসনে কেনেদৰে বিচাৰ বিবেচনা কৰিব তেওঁলোকৰো নিজৰ ঘৰত সতি সন্তান আছে তাৰ কাৰণে মই প্ৰশাসনক আকৌ পুনৰবাৰ আহ্বানো জনাইছোঁ লগতে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ এই শিক্ষকজনে 23 তাৰিখে হৈ যোৱা ঘটনাটোৰ পিছত আজি 28 তাৰিখলৈকে নিলম্বিত নোহোৱাকৈ কেনেকৈ ৰক্ষণাবেক্ষণা দিছে তাক লৈ কিন্তু এটা প্ৰশ্নবোধক চিন হৈছে অতি শীঘ্ৰে নিলম্বন কৰাৰ ব্যৱস্থা কৰক আৰু যি তিনিগৰাকী ছাত্ৰী আছে সেই তিনিগৰাকী ছাত্ৰীক ন্যায় দিয়ক আৰু 24 ঘণ্টাৰ ভিতৰত এই কালপিত যিটো উজ্জ্বল ডাৰিক সেই কালপিতক কিন্তু গ্ৰেপ্তাৰ কৰা আমি দাবী জনাইছোঁ